নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7ৰ আপোনালোকৰ প্ৰিয় অনুষ্ঠান আলাপ আৰু ষ্টুডিঅ'ত মই বিকাশ। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে শিৱসাগৰ জিলাৰ কীৰ্তি শিক্ষকৰ বঁটাপ্ৰাপক দেৰজা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী তথা বিশিষ্ট লেখিকা কবি শিখা হাজৰিকা বাইদেউ। বাইদেউ আপোনাক স্বাগতম জনাইছো। নমস্কাৰ, স্বাগতম। ধন্যবাদ। কেনে আছে বাইদেউ? ভালেই। বাইদেউ, আপোনাৰ প্ৰবন্ধ সংকলন, আপোনাৰ কবিতা আমি পঢ়ি যথেষ্ট আপ্লুত হৈছো। বহুখিনি কথাই আপোনাৰ লগত পাতিব লগা আছে, পাতিম আৰু আসাম লাইভ 7ৰ দৰ্শককো আমি জনাবলৈ চেষ্টা কৰিম। কিন্তু আৰম্ভণিতে আপোনাৰ এটা ভাল লগা কবিতাৰে আমি আৰম্ভ কৰিব বিচাৰিছো। ধন্যবাদ। মই তেতিয়াহ'লে এটা জনপ্ৰিয় বুলিয়ে কৈছো, কাৰণ এই কবিতাটো বহুতেই মোক ভাল পাইছো বুলি জনাইছিলে, আৰু সেইকাৰণে সেই কবিতাটোৰে মই আজি অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছো। কবিতাটোৰ শিৰোনাম হৈছে মই যেতিয়া মা হলো। মই যেতিয়া মা হলো, প্ৰথমেই মোৰ চকুৰ টোপনিবোৰ সন্তানক দি দিলো। সন্তানে কেনেবাকৈ দুখ পাব বুলি ভাবি ধুনীয়াকৈ ৰং সানি সযতনে দীঘলকৈ ৰখা নখবোৰ কেতিয়ানো ছুটিকৈ কাটিবলৈ ললো, নিজেই গম নাপালো। ছোৱালীকালত কি খাই ভাল পাইছিলো, কি কৰি সুখী হৈছিলো, সেই কথা পাহৰিয়ে পেলালো। কিবা এটা খাই পেটটো ভৰিলেই হ'ল। মনৰ আশাবোৰ, কল্পনাবোৰ, সপোনবোৰ অভ্যন্তৰৰ কোনোবা কোণত নিশ্চুপ হৈ শুই পৰিল। যেতিয়া ক্ৰমে সন্তান ডাঙৰ হ'ল, আশাবোৰে নতুন সাজ পিন্ধি লাহে লাহে সাৰ পাই উঠিল। সিহঁতৰ অকণি অকণি ডেউকাত সপোনৰ পাখিবোৰ গুজি দিলো। কল্পনাবোৰ সজীৱ হৈ পৰিল। যেতিয়াৰ পৰাই সিহঁতৰ দুখত দুখী, সিহঁতৰ সুখত সুখী হবলৈ শিকিলো, তেতিয়াই বুজি উঠিলো যে ময়ো মোৰ মাৰ নিচিনা এজনী মা হৈ পৰিলো। অন্তৰস্পৰ্শী। মই যেতিয়া মা হলো, প্ৰতিটো শব্দই প্ৰতিটো বাক্যই অন্তৰ চুই যোৱা। যথেষ্ট ভাল লাগিল বাইদেউ। বাইদেউ, আমি আপোনাৰ শৈশৱ আৰু স্কুলীয়া জীৱনৰ বিষয়ে কিছু জানিব বিচাৰিম। হয়, মোৰ জন্ম হৈছিল চাৰিঙত, চাৰিং গড়কাষৰীয়া গাঁৱত, আৰু শৈশৱটো মোৰ শৈশৱ যৌৱন সকলোখিনি মোৰ তাতেই পাৰ হৈছে, চাৰিঙতে পাৰ হৈছে। আৰু প্ৰাথমিক শিক্ষা লাভ কৰিছিলো মই সন্দিকৈ প্ৰাথমিক বিদ্যালয়ত, আৰু তাৰপিছত স্কুলীয়া শিক্ষা লাভ কৰিছিলো চাৰিং শশীধৰ ফুকন বালিকা উচ্চ বিদ্যালয়ত, আৰু কলেজীয়া শিক্ষা লাভ কৰিছিলো চাৰিং শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ত। আৰু তাৰ পৰাই মই অসমীয়া বিষয়ত মেজৰ লৈ ডিগ্ৰী কৰিছিলো, আৰু তাৰপিছত মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িবলৈ গৈছিলো, আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা মই অসমীয়া বিভাগত মাষ্টাৰ লৈছিলো। বাইদেউ, আপোনাৰ শৈশৱৰ ঘৰখন, গাঁওখন আৰু বিদ্যালয়ৰ যি স্মৃতি, সেই স্মৃতি ৰোমন্থনেৰে আপুনি আজি কেনেধৰণে পুলকিত অনুভৱ কৰে? সেইটো আচলতে স্বাভাৱিক। সকলোৱে নিশ্চয় যেতিয়া এটা নিৰ্দিষ্ট এটা বয়সত উপনীত হয়গৈ, তেতিয়া সেই অতীতৰ সৰুকালৰ স্মৃতিখিনিয়ে বোধ কৰো সকলোকে আমনি কৰে, আৰু মোকো তেনেকৈ মই সেই স্মৃতিখিনি পঢ়ি খুব পুলকিত হওঁ। কাৰণ ঘৰখনত আমাৰ পৰিয়ালত আমাৰ মাত্ৰ দাদা আৰু মই আৰু মা দেউতা আছিলো, আৰু গতিকে বাকী আমাৰ বংশ পৰিয়ালৰ ওচৰতে আমাৰ গোটেইখিনি বংশ একেলগে আছিলো। আৰু যেতিয়া আমাৰ প্ৰাথমিক বিদ্যালয়খন আমাৰ ঘৰৰ কাষতে, আৰু সেইকাৰণে তাত কি হৈছিলে যে আমাৰ বৰ্তাই নিজৰ হেডমাষ্টাৰ আছিলে প্ৰাথমিক বিদ্যালয়ত, আৰু সেই সময়ৰ শিক্ষা ব্যৱস্থাটো আচলতে এটা খুব সুন্দৰ বুলিয়ে ক'ম, কাৰণ আজিকালিৰ নিচিনা কোনো বাধ্যবাধকতা বা এনেকুৱা ধৰণৰ নাছিলে। আমি শৈশৱটো খুব মুকলিমূৰীয়াকৈ পাৰ কৰিছিলো, আৰু খেলা ধূলা বা অন্যান্য সেইখিনিও কৰিবলৈ সময় পাইছিলো, তাৰ মাজত পঢ়া শুনাও কৰিছিলো। গতিকে খুব ভাল লাগিছিলে সেই সময়খিনি মনত পৰিলে এতিয়াও যেন আকৌ সেই দিনবোৰলৈ ঘূৰি যাম, এনেকুৱা এটা অনুভৱ হয়। সেইকাৰণে শৈশৱ সোণোৱালী বুলি কোৱা হয়। হয় বাইদেউ, আপোনাৰ মোৰ সোণোৱালী শৈশৱৰ যি ৰূপোৱালী ৰূপৰেখা, সেই ৰূপৰেখাডাল কৰবাত অদৃশ্য হৈ পৰা যেন, অস্পষ্ট হৈ পৰা যেন আপুনি অনুভৱ কৰে? নিজৰি অস্পষ্ট হৈ পৰিছে, অদৃশ্য হৈ পৰিছে, কোন কোন ক্ষেত্ৰত তেনেধৰণৰ পৰিলক্ষিত হৈছে? সেইটোতো হৈছে, কাৰণ আমি যিটো শৈশৱ পাৰ কৰি আহিলো, এতিয়া নতুন প্ৰজন্মই সেই কথাখিনি শুনিলে হয়তো সাধু কথা বুলি ক'ব,
কাৰণ আমি আচলতে প্ৰকৃতিৰ মাজত ডাঙৰ হৈছো বুলি ক'ব লাগিব কাৰণ আমি বোকা পানী খচকি পথাৰলৈ গৈছো আমাৰ আৰু আটাইতকৈ ডাঙৰ কথা কি যে আমাৰ যিটো পৰিবেশ মই যিটো পৰিবেশত ডাঙৰ হৈছো তাত মানে কি আমাৰ কেওফালে বাহনি আমাৰ সমুখতো বাহ পিছতো বাহ আমাৰ মানে বাহনিৰ মাজত ঘৰখন আজিকালিটো কমি গ'ল বাৰু কিন্তু তেতিয়া খুব বাহনি আছিল আগতে ৰাস্তাটো বাহনি মাজে মাজে যাবলগীয়া আছিল তেনেকুৱা ধৰণৰ গতিকে কিছুমানে মানে আমাৰ ঘৰখন আশ্ৰম বুলি কৈছিল এই হাবিৰ মাজত থকাৰ কাৰণে মানে আমাৰ ঘৰৰ বাউণ্ডেৰীটো বহুত ডাঙৰ আৰু সেই কাৰণে তাৰ বাহনিৰ মাজত মানে এটা ডাঙৰ বাউণ্ডেৰীৰ মাজত এখন ঘৰ আৰু গতিকে তেনেকুৱা ধৰণৰ এটা পৰিবেশত আমি ডাঙৰ হৈছিলো আৰু কাষতে পথাৰ আছিল সেই পথাৰলৈ যাওঁ সৰু কালছোৱা মানে এটা গ্ৰাম্য জীৱন আমি গাঁৱলীয়া ছোৱালী আৰু মানে এখন গাঁৱলীয়া সমাজত যি ধৰণে ল'ৰা-ছোৱালী ডাঙৰ হয় আমি ঠিক তেনেকৈ ডাঙৰ হৈছিলো গতিকে এতিয়া মানে সেইখিনি আচলতে নাই কাৰণ এতিয়া সেই পৰিবেশটো সম্পূৰ্ণ অদৃশ্য বুলি ক'ব লাগিব আৰু এটা ডাঙৰ কথা মই পাওঁ কি আমি আচলতে আগতে এটা যেটো গ্ৰাম্য পুথিভঁৰাল আছিল আমাৰ আজিকালি সেই বস্তুটো গাঁওবিলাকত নাইকিয়া হ'ল বহুত গাঁৱত মই গৈছো দেখিছো যে সেই গ্ৰাম্য পুথিভঁৰালৰ এনে হয়তো কোনোবা গাঁৱত কিবা অস্তিত্ব থাকিব পাৰে এতিয়া আমাৰ গাঁৱত মানে উদয়ন পুথিভঁৰাল বুলি এটা পুথিভঁৰাল আছিল আৰু সেই পুথিভঁৰালটো আমাৰ মানে প্ৰায় সেই কাখৰীয়া 4খন গাঁৱৰ ভিতৰত সেই পুথিভঁৰালটো আছিল আৰু সেই পুথিভঁৰালটো কেন্দ্ৰ কৰি আমি বিভিন্ন অনুষ্ঠান পাতিছিলো বা আমি মানে গাঁওখনৰ মানুহবিলাক লগ হৈছিলো গতিকে এতিয়া কিন্তু সেই পুথিভঁৰালটো নাই আৰু সেই পুথিভঁৰাল আমাক বহুত কিবা কিবি দিছিল আচলতে কাৰণ সেই সময়তো আমাৰ গাঁও মানে সেইবিলাক গাঁৱত কোনো মানে ৰেডিঅ' আছিল মাত্ৰ টিভি সিভি ব্যৱস্থা নাছিল লাইটৰ ব্যৱস্থা বহুত পিছত হৈছে গতিকে তেনেকুৱা গাঁৱত আমি সেই কিতাপৰ মাজতে আচলতে আমি শৈশৱটো কটালো বুলি ক'ব পাৰি দেওবাৰে সদায় দুপৰীয়া আমি লাইব্ৰেৰীলৈ যাওঁ সেইটো অভ্যাস লাইব্ৰেৰীত আমাৰ আনকি লাইব্ৰেৰীয়ানো আছিল আমাৰ সেই সময়তে আৰু লাইব্ৰেৰীয়ান আমাৰ ওচৰৰে কাষৰ এজন আছিল মানে আমি লাইব্ৰেৰীয়ান প্ৰতি বছৰ বছৰ সলনি হয় তেনেকৈ তেওঁ আহি সম্পূৰ্ণ কিতাপখিনি সিজিল কৰে আমি গৈ পঢ়োগে কিন্তু এতিয়া দেখিছো সেই পৰিবেশবোৰ নাই আৰু এতিয়া মানে কি হ'ল সকলোৱে নিজক লৈ ব্যস্ত মানে এটা আত্মকেন্দ্ৰিক ভাব মানে যেটো নগৰীয়া যেটো আত্মকেন্দ্ৰিক ভাব সেইটো ঠিক মানে টাউনলৈ কি মানে গাঁৱলৈ গৈছে উদং পথাৰখনত চৰি থকা গৰুবোৰ হয় টিপচাকি পোহৰত পঢ়াৰ সেই পৰিবেশটো টুকুৰা চৰাই বাঁহ গাঁৱৰ পথবোৰত লৰা সৰু সৰু লৰাই খেলি থকা মাৰ্বল গুটি টান গুটি সেই গ্ৰাম্য জীৱনৰ যিখন নিভাজ প্ৰতিচ্ছবি আপুনি মই উপভোগ কৰিলো কিন্তু আপুনি মই আমাৰ সন্তানক সেইটো উপহাৰ দিব নোৱাৰিলো বাইদেউ শৈশৱক লৈ আপোনাৰ কবিতা আছে মই জানো তোমাৰ এটা কবিতা আছে কবিতাটোৰ নামাকৰণ আছিল ঘৰবোৰ যেতিয়া সৰু আছিল আগতে যেতিয়া ঘৰবোৰ সৰু আছিল মনবোৰ ডাঙৰ আছিল সৰু খিৰিকিৰে দেখা সৰু আকাশৰ বুকুত বিশাল উদাৰতা দেখা পাইছিল সৰু ঘৰৰ সৰু কোঠাবোৰৰ মজিয়াত পাৰি লোৱা হেতেলিত ৰাতি দুপৰলৈকে জাগি থাকি মাহী পেহীহঁতৰ কথা হাঁহিৰ খিলখিলনিবোৰ বেৰৰ জলঙাৰে সোমাই অহা জোনাকৰ ৰছীডালে মেৰিয়াই ৰাখিছিল এতিয়া ঘৰবোৰ ডাঙৰ হ'ল মনবোৰ সৰু হ'ল সুউচ্চ অট্টালিকাৰ আঁৰত ডাঙৰ ঘৰৰ ডাঙৰ খিৰিকীও আকাশ নেদেখা হ'ল আলহী কোঠাত সজাই থোৱা মেগনি কাঠৰ পালেঙত শুবলৈ মাহী পেহীহঁত নহা হ'ল নিয়ন চাকিৰ উজ্জ্বল পোহৰত জোনৰ জোনাকবোৰ গলি গলি নোহোৱা হৈ গ'ল কংক্ৰিটৰ দেৱালেৰে পৰিবেষ্টিত সুদৃশ্য অট্টালিকাৰ কোমল হেতেলিত উজাগৰি নিশাবোৰত মাথো হিচৰতি হৈ থাকে স্মৃতিৰ এমুঠি জোনা ভাল লাগিলে যথেষ্ট ভাল লাগিলে বাইদেউ আপোনাৰ পৰিয়ালৰ বিষয়ে আমি অলপ জানিব বিচাৰিম মোৰ বৰ্তমান পৰিয়াল মোৰ এওঁ আছে আৰু ল'ৰা দুটা ডাঙৰটো ইতিমধ্যে MA কৰিলে BEd কৰিলে এতিয়া ওলাইছে আৰু গতিকে এতিয়া চাকৰি হোৱা নাই মানে জাস্ট ওলাইছে আৰু সৰুটোৱে এবাৰ ডিগ্ৰী পাছ কৰিছে ডিগ্ৰী পাছ কৰি সিও মানে মাষ্টাৰ ডিগ্ৰী কৰিবলৈ আৰম্ভ কৰিছে চাৰিজনীয়া পৰিয়াল সেয়াই আৰু এওঁ শিৱসাগৰ এছচিয়েশ্যনত কৰে বাইদেউ আপুনি এগৰাকী শিক্ষয়িত্ৰী বৰ্তমান কৰ্মৰত বিদ্যালয়খনৰ ইতিহাস আৰু বৰ্তমানৰ বিষয়ে আমি জানিব বিচাৰিম হয় মই বৰ্তমান দেওৰজা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী এই বিদ্যালয়খন প্ৰথম অৱস্থাত যেতিয়া সেই দেওৰজা অঞ্চলত এটা পিছপৰা অঞ্চল আৰু সেই অঞ্চলটোত
কোনো মানে পঢ়াৰ সুবিধা নাছিল আৰু তেতিয়া তাৰ কেইজনমান ব্যক্তিয়ে তেখেতসকলে আৰু আচলতে সেই সময়ত সেই বিদ্যালয়বোৰ তেনেকৈ প্ৰতিষ্ঠা হৈছিল গাঁৱৰ পৰা কাঠ বাঁহ গোটাই এনেকৈ গাঁৱৰ ৰাইজ গোট খাই মিটিং পাতি তেনেকৈ সেই বিদ্যালয়খন প্ৰথম স্থাপন কৰিছিল মজলীয়া বিদ্যালয় হিচাপে আৰু তাৰ পিছত ক্ৰমান্বয়ে যেতিয়া মানে বিদ্যালয়খন চলাৰ পিছত সেইখন হাইস্কুললৈ ৰূপান্তৰিত কৰিলে আৰু তেতিয়া তাৰ প্ৰধান শিক্ষক হ'বলৈ মাতি আনিলে নিশ্চয় নাম শুনিছে খগেন বৰগগৈ ছাৰ সেই খগেন বৰগগৈ ছাৰ সেই হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আৰু তেতিয়া 1952 চনত সেই দেওজা উচ্চ মাধ্যমিক বিদ্যালয় সেই সময়ত হাইস্কুল আৰু সেইখনে তেতিয়া চৰকাৰীভাৱে গ্ৰান্ট লাভ কৰিছে আৰু তাৰ পিছত সেই হাইস্কুল হিচাপে বিদ্যালয়খন চলি আছিল তাৰ পিছত ইতিমধ্যে 1992 চনত এতিয়া জীৱ কোঁৱৰ ছাৰে প্ৰথম মানে বিদ্যালয়খন যে হায়াৰ সেকেন্ডাৰী হ'ব লাগে বুলি তেখেতে মানে প্ৰস্তাৱ আগবঢ়াইছে আৰু তেখেতৰ চেষ্টাতে সেই সময়ত প্ৰথমতে মানে অনাৰীকে ক্লাছ আৰম্ভ হৈছে আৰু ইতিমধ্যে এটা মানে হয়তো মানে ভাল খবৰে আৰু সেই সময়ত চৰকাৰে 124খন হাইস্কুল হায়াৰ সেকেন্ডাৰীলে মানে পৰিৱৰ্তিত কৰিবলৈ আঁচনি হাতত লৈছে আৰু তেতিয়া সেই আঁচনিত আমাৰ বিদ্যালয়খনৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ছাৰে যথেষ্ট কষ্ট কৰিলে জীৱ কোঁৱৰ ছাৰে আৰু তেখেতৰ প্ৰচেষ্টাতে বুলি ক'ব লাগিব আৰু তাৰোপৰি আমাৰ মানে যিসকল আমি আসলে প্ৰতিষ্ঠাপক সেই বিদ্যালয়খনৰ মানে হায়াৰ সেকেন্ডাৰী সেকশনটোৰ আৰু আমিও তাত মানে কি কৰিছিলো যে অনাইকে আমি প্ৰথমতে ক্লাছ কৰিছিলো আৰু তাৰ পিছত যেতিয়া 1996 চনত সেই বিদ্যালয়খন হায়াৰ সেকেন্ডাৰীলৈ ৰূপান্তৰিত হ'ল উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আৰু তাত তেতিয়া আমি প্ৰথম আছিলো তাত ইতিমধ্যে আমাৰ দুজন আমাৰ মাজৰ পৰা এক্সপায়াৰ্ড হ'ল তেখেতক মানে দুৰ্ভাগ্য আৰু চাকৰিকা থাকিলেগে বিকাশ বৰুৱা আমাৰ ইকনমিক্সৰ আছিলে জয়ধা গাঁৱৰ তেওঁ কোভিডত মৃত্যু হ'ল আৰু জয়গুৰাম গগৈ ইংৰাজী আছিলে আমগুৰিৰে আছিলে তেখেতৰো সেই 14 চনত অসুখ হৈ মৃত্যু হ'ল এওঁলোক দুজনৰ চাকৰিকা থাকিলে আৰু এতিয়া বৰ্তমান আমি আছিলো ইনু গগৈ বাইদেউ আৰু বিনোদ গগৈ অমল গগৈ আৰু মই আমি কেজনে মানে সেই স্কুলখনৰ প্ৰথম মানে আমি হায়াৰ সেকেন্ডাৰী সেকশনটোৰ আমি প্ৰথম শিক্ষক আৰু তাৰ পৰা এতিয়া আমি কৰি আছো বাইদেউ পৰীক্ষাত লাভ কৰা উচ্চ নম্বৰ বা এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী আকাংক্ষিত যি সফল ফলাফল সেইটোৱে শিক্ষাৰ যথাযথ মান নিৰূপণত সহায় কৰে বুলি আপুনি ভাবেনে সেইটো কেতিয়াও নহব কাৰণ এনেকুৱা হৈছে যে এতিয়া আমাৰ গোটেই শিক্ষা ব্যৱস্থাটো নম্বৰ কেন্দ্ৰিক হৈ গৈছে আৰু নম্বৰ কেন্দ্ৰিক হৈ যোৱাৰ কাৰণে এনেকুৱা হৈছে যে যিকোনো প্ৰকাৰে মানে মাৰ্কশিটখন ভাল মাৰ্কশিট এখন ল'ব পাৰিলেই যে চাকৰি বা অন্যান্য ক্ষেত্ৰত সুবিধা হ'ব আৰু ল'ৰা ছোৱালীৰ মানে সেইকাৰণে কি হৈছে যে মানে যিটো পাঠ্যক্ৰমৰ ভিতৰলৈ যাবলৈ ইচ্ছা নকৰে মানে জাষ্ট নম্বৰখিনি যেনে তেনে গোটাব পাৰিলেই সিহঁতৰ হৈ যায় এনেকুৱা ধৰণৰ যিবিলাক মই তাৰ মাজতো ভাল ল'ৰা ছোৱালী আছে নাই বুলি কোৱা নাই কিন্তু সাধাৰণ ক্ষেত্ৰত সৰহখিনি ল'ৰা ছোৱালীয়ে মানে কি হৈছে যে নম্বৰখিনি কোনোমতে সংগ্ৰহ কৰি কোনোমতে মানে ভাল মাৰ্কশিট এখন ল'ব পাৰিলেই হৈছে গতিকে জ্ঞানৰ ক্ষেত্ৰত সেইটো মানে কেতিয়াও সেইটো মানে ভাল হৈছে বুলি ক'ব নোৱাৰো নম্বৰ কেন্দ্ৰিক যিটো শিক্ষা ব্যৱস্থা বাইদেউ যি শিক্ষাই এজন ব্যক্তিগতভাৱে এজন সফল ব্যক্তি এই সমাজৰ যিবোৰ সমস্যা সেইবোৰ বিশ্লেষণ কৰাত সহায়ক নহয় বা সামাজিক সমস্যাৰ ক্ষেত্ৰত নিজক এজন ব্যক্তিগতভাৱে সফল ব্যক্তিয়ে দায়বদ্ধ কৰি তুলিব নোৱাৰে সেই ব্যৱস্থাটো সেই শিক্ষা ব্যৱস্থাটোত কেৰুণটো ক'ত আদানত প্ৰদানত নে গোটেই সামগ্ৰিক ব্যৱস্থাটো সেইটো কথা ক'বলৈ গ'লে আচলতে মোৰ দৃষ্টিত গোটেই সামগ্ৰিক শিক্ষা ব্যৱস্থাটোৱে ভুল হৈছে কাৰণ এনেকুৱা হৈছে এতিয়া যে মই কৈছোৱে যে নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাই কি হৈছে যে ভাল নম্বৰ পাইছে ভাল নম্বৰ পাই একোজন হয়তো কোনোবা ভাল অফিচাৰ হৈছে কোনোবা ভাল মানুহ মানে ভাল মানুহ মানে মই ঠিক এইটো ক'ব খুজিছো যে উচ্চ মানে কিবা পদবীত আছে বা কিবা হৈছে কিন্তু এনেকুৱা হৈছে তেওঁলোক কেৱল মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থতহে তেওঁলোকৰ মানে আত্মনিয়োগ কৰিছে কিন্তু বাকি সমাজখনত কি ঘটি আছে বা সমাজখনত সাধাৰণ মানুহখিনিৰ মাজত অৱস্থা কেনেকুৱা বা সামাজিক পৰিৱেশটো কেনেকুৱা সেই দৃষ্টিত উদাসীন আৰু সেই ল'ৰা ছোৱালীবিলাকো যিবিলাকে এতিয়া ভালকে পাছ কৰি ওলাইছে বাৰু কিন্তু তেওঁলোকৰ লগত ভালকৈ কথা পাতিলে গম পোৱা যায় তেওঁলোকে আচলতে সামাজিক পৰিৱেশটোৰ বিষয়ে তেওঁলোকৰ কোনো জ্ঞাত নহয় তেওঁলোকে কেৱল মাত্ৰ নিজে কেনেকৈ প্ৰতিষ্ঠা লাভ কৰো
নিজে কেনেকে নিজক ঠিক কৰো অকল সেইটোৰ ওপৰতে ব্যস্ত হৈ থাকে গতিকে আৰু সেই ক্ষেত্ৰত গোটেই সামগ্ৰিক শিক্ষা ব্যৱস্থাটোৱে ভুল সেইটো আদান প্ৰদানত মই ভুল বুলি ক'ব নোৱাৰো কাৰণ একোজন শিক্ষকে দিবলৈ বিচাৰে বাৰু আমাৰ মানসিকতাটোৱে এনেকুৱা হৈ পৰিছে নেকি যে মাৰ্কশ্বিটখনত নম্বৰ আমি বহাব পাৰিলে আমি এজন চোকা ছাত্ৰ বা এগৰাকী চোকা ছাত্ৰী হয় হয় মানে কি সমাজখনে কৰিছে সেইটো কাৰণ সমাজখনে কি হৈছে এতিয়া যে অলপ যদি কম নম্বৰ পায় সেই ল'ৰা বা ছোৱালীটোক মানে ভাল বুলি ক'বলৈ নিবিচাৰে কিন্তু তাতকৈ তুলনামূলকভাৱে যদি যিকোনো প্ৰকাৰে যদি নম্বৰ বেছিকৈ পায় সেই ল'ৰা ছোৱালীটো ভাল বুলি মানে সকলোৱে জানিব যেতিয়া এই কথাখিনি অভিভাৱকৰ মানসিকতাতে গ্ৰাহ্য হৈ থাকিব তেতিয়া সেই অভিভাৱকৰ প্ৰতিপালিত ছাত্ৰ ছাত্ৰী বা সন্তানে কেতিয়াও হয়তো এটা পৰিৱৰ্তন আনিব নোৱাৰে বা কিবা এটা আশা কৰিব নোৱাৰে আচলতে দুখৰ বিষয় বাইদেউ বহু শিক্ষিত ল'ৰা ছোৱালী দেখা পোৱা যায় পাছলে সমাজৰ বিভিন্ন দায়িত্বত তেওঁলোক নিয়োজিত হৈ থাকে কিন্তু তেওঁলোক যেতিয়া দুৰ্নীতি কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰিব লগা হয় তেতিয়া আচলতে এই প্ৰশ্নবোৰ আহি পৰে তেওঁলোকেতো ভাল নম্বৰ লৈ উত্তীৰ্ণ হৈছে আৰু যেতিয়া তেওঁলোক উত্তীৰ্ণ হৈছিল তেতিয়া তেওঁলোকক একজন ভাল ছাত্ৰ হিচাপে পৰিচয় দিয়া হৈছিল কিন্তু শেষত গৈ দেখিব যে সেই ছাত্ৰজনে যেতিয়া এটা ভাল পদবী পায় তেতিয়া দেখিব যে তেওঁ সেই দুৰ্নীতি নিমজ্জিত হৈ মানে এটা বেয়া এটা তেওঁৰ মানে নিজৰ চিনাকি দাঙি ধৰিছে গতিকে সেই কথাটো আচলতে আমাক গোটেই সামাজিক পৰিৱেশটোৱে কৰিছে আমাৰ সামাজিক পৰিৱেশটোৱে এনেকুৱা হৈ গৈছে আমাৰ মানুহবিলাকৰ মানে চিন্তাধাৰা এনেকুৱা হৈছে যে কোনোমতে ভাল নম্বৰ পায় মানে ভাল এটা ভাল ৰিজাল্ট হওক আৰু তাৰপিছত ভাল চাকৰি এটা লওক ভাল টকা ঘটক আৰু তেতিয়া সেইটো মানে সমাজৰ প্ৰতিষ্ঠিত ব্যক্তি ভাল ব্যক্তি সেই বুলি সকলোৱে চিনাকি দিব লাগিব আচলতে মাৰ্কশ্বিটত পোৱা নম্বৰকেইটাই সামাজিক দায়বদ্ধতা নিৰূপণত কেতিয়াও সহায়ক নকৰে কেতিয়াও নকৰে বাইদেউ আপুনি এগৰাকী শিক্ষয়িত্ৰী এই শিক্ষকতা বৃত্তিটো আপুনি কিয় বাছি ললে এইটো আপোনাৰ শৈশৱৰ লক্ষ্য আছিল আৰু এই বৃত্তিটোৰ লগত জড়িত হৈ আপুনি কিমান সুখী মই যথেষ্ট সুখী আৰু আটাইতকৈ ডাঙৰ কথা মই শিক্ষকতাকে জীৱনৰ লক্ষ্য হিচাপে বাছিছিলো মই স্কুলত পঢ়া সময়তে মানে যেতিয়া মানে মই এতিয়াও মোৰ সেই দৃশ্যটো মনত আহে আমাৰ এগৰাকী শিক্ষয়িত্ৰী আছিলে বাইদেউ মানে চুলিখিনি খুব দীঘল আছিলে খুব ধুনীয়াকে মুগাৰ মেখেলা এখন ভইল চাদৰ এখন পিন্ধি আহে আৰু চুলিখিনি বেনি গাঁঠি আহে আৰু হাতত যেতিয়া ৰেজিষ্টাৰ বুকখন লৈ এনেকে তেওঁ ক্লাছলৈ এনেকে সোমাই যায় সেই যিটো ব্যক্তিত্ব সেইটো মোৰ চকুৰ আগত এতিয়াও ভাহি আহে এইটো কিন্তু ক'বই লাগিব অতীতত এগৰাকী মহিলাৰ বা এজনী ছোৱালীৰ দীঘল চুলি কুচাই কিন্তু সৌন্দৰ্য হয় সেইটো সৌন্দৰ্য আছিল মানে এটা বেলেগ এটা গাম্ভীৰ্য বেলেগ এটা ব্যক্তিত্ব হয় আৰু সেইটো মোক মানে তেতিয়াই খুব আকৰ্ষিত মানে মই ভাবিছিলো যে মই এনেকে ৰেজিষ্টাৰ বুকখন লৈ এনেকে ক্লাছলৈ সোমাই যাম এনেকুৱা এটা মানে মোৰ মানসিকতাত মানে তেতিয়াই সেই বস্তুটো সোমাই আছিলে আৰু তাৰপিছত কি হৈছিলে আমাৰ পৰিয়ালটো আচলতে আমাৰ বংশ ঘৰৰ মানে যিটো পৰিৱেশ মানে শিক্ষকতা ধৰক প্ৰায় প্ৰতি এটা মানে আমাৰ শিক্ষক আৰু প্ৰায়খিনি আমাৰ বৰ্তাহত শিক্ষক দেউতাও শিক্ষক আছিল তেজত আছে মানে গতিকে সেই বস্তুটো মানে মই সেইকাৰণে আকৰ্ষিত হৈছিলো খুব শিক্ষকতাৰ প্ৰতি বাইদেউ সাম্প্ৰতিক সময়ত অতি এটা গুৰুত্বপূৰ্ণ কথা আহি পৰিছে যে যুৱ উশৃংখলতা আৰু অপৰাধ প্ৰৱণতাটো অকল্পনীয়ভাৱে বৃদ্ধি হৈছে এই যুৱ উশৃংখলতা আৰু অপৰাধ প্ৰৱণতা আৰু যিটো আপুনি আপোনাৰ শৈশৱ কালত বা মই মোৰ শৈশৱ কালত যিটো আমি দেখা পোৱা নাছিলো ইয়াৰ কাৰণবোৰ কি আৰু ইয়াৰ প্ৰতিকাৰ আমি কেনেধৰণে কৰিব পাৰিম বুলি আপুনি ভাবে আচলতে এই যুৱ উশৃংখলতা যিটো এইটো লৈতো বহুত সমালোচনা হৈছে বহুত বিভিন্ন ধৰণে কথা কয় কিন্তু প্ৰথম কথা হৈছে কি যে মই এটা কথা খুব ভালকৈ মানে কৰো যে এইটো ক্ষেত্ৰত অভিভাৱকৰো কিছুমান কথা থাকে দায়িত্ব থাকে কাৰণ এতিয়া অপ্ৰিয় হলেও সত্য যে কিছুমান অভিভাৱকে সন্তানৰ সন্মুখতে মদ খাব চিগাৰেট খাব সেইখিনি কৰিব আৰু তেনেকুৱা সন্তানে সেইজন দেউতাকক বা সেইজন অভিভাৱকক পিছলৈ একো ভয় নকৰে আৰু তেনেকুৱা কিছুমান মানে কি হৈছে যে উশৃংখল মাক দেউতাকে যেতিয়া কিছুমান উশৃংখল আচৰণ কৰি দেখুৱায় সৰু কালৰ পৰা যেতিয়া তেনেকুৱা এটা পৰিৱেশত ডাঙৰ হয় তেতিয়াহ'লে সেইবোৰ ল'ৰা ছোৱালী আচলতে পিছলে উশৃংখল হৈ যায় ঘৰুৱা পৰিৱেশটো বহুত নিৰ্ভৰ কৰে এইটো ক্ষেত্ৰত
কাৰণ আমি আগতে চাওঁ যে আমি আগতে সন্ধিয়া সদায় ভৰি হাত ধুওঁ, প্ৰাৰ্থনা কৰোঁ গোসাঁই ঘৰত, দেউতাহঁতে গোসাঁই ঘৰত তাল বজাই নাম লয়। গতিকে এনেকুৱা এটা পৰিৱেশত আমি বোৰে এটা সংস্কাৰ এটা মানে শিকি আহিছিলো আৰু বোধ কৰোঁ আমাৰ প্ৰজন্মৰ প্ৰায় সকলোখিনি তেনেকুৱাকে ডাঙৰ হৈছিলে। এনেকুৱা হৈছিলে বাইদেউ, মনত পৰে, এতিয়াও মনত পৰে, যেতিয়া সন্ধিয়া যদি গাঁওখনত সোমাই যোৱা হয়, গাঁওখনৰ পথটোৰে তুমি চিত্ত ভীতিমূলক এইটো একদম কাণত ভাহি থাকে, বা কাৰোবাৰ ঘৰত তালৰ মাতে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰে। কিন্তু আজি মোবাইলৰ হেৰি কাৰণে সেই সময়ত কি হৈছিলে যে ল'ৰা ছোৱালী বিলাকে বেলেগ কিবা চিন্তা কৰাৰ কথা আচলতে ভাবিবলৈ নোৱাৰিছিলে। কিন্তু আজিকালি কি হৈছে, ইফালে মোবাইলটো ডাঙৰ কথা হৈছে। কাৰণ মোবাইলটো মই বেয়া বুলি নকওঁ, ভাল বেয়া দুয়োটা দিশেই আছে বস্তু, কিন্তু বেয়াটোৰ প্ৰতি সহজে আকৰ্ষিত হয় আৰু ল'ৰা ছোৱালীৰ মন, গতিকে সহজে আকৰ্ষিত হ'ব। আৰু এতিয়া এনেকুৱা আছে সৰু সৰু ল'ৰা ছোৱালী মোবাইল নহলে এতিয়া যিবোৰ আনকি ৩-৪ বছৰ ল'ৰা ছোৱালীয়ে মোবাইলটো নেদেখালে ভাতেই নাখায়, এনেকুৱা এটা পৰিৱেশ হৈছে। আৰু সিহঁতে এতিয়া কিছুমান ল'ৰা ছোৱালীক মানে মোবাইলত কিবা এটা পঢ়া চাওঁ বুলি ল'ব, মাকে দেউতাকে ভাবিব যে হয় কিবা এটা চাই আছে, দেখিব যে সিহঁতে বেয়া কিবা কৰি আছে। গতিকে সেই পৰিৱেশটো আচলতে এনেকুৱা এটা মানে হৈছে, শুধৰাবলৈ কিবা মানে কেনেকৈ আচলতে শুধৰণি আহিব সেই বস্তু বিশেষকৈ অভিভাৱকসকল এই ক্ষেত্ৰত বিশেষ সজাগ হ'ব লাগিব। সামগ্ৰিক ব্যৱস্থাটো মননশীল অধ্যয়ন আৰু সূক্ষ্মতৰ বিশ্লেষণেৰে নপুৰুষৰ বাবে আপুনি কি পৰামৰ্শ আগবঢ়াব? মই এটা কথাই প্ৰথম কওঁ যে আমাৰ যিটো এতিয়া ৰাগিয়াল বস্তুৰ প্ৰতি যিটো আসক্তি নতুন প্ৰজন্মক, সেই আসক্তিটো তেওঁলোকে আঁতৰাব লাগিব, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হৈছে কি, আমাৰ যিবোৰ এতিয়া সমাজত নহ'বলগীয়া কিছুমান ঘটনা ঘটি আছে, নঘটিবলগীয়া ঘটনা কিছুমান ঘটিছে, হত্যা, ধৰ্ষণ, লুণ্ঠন, এনেকুৱা ধৰণৰ, সেই কামবোৰ তেওঁলোকে ঘৃণা কৰিবলৈ শিকিব লাগিব। বেয়া পোৱা নহয়, ঘৃণা। কাৰণ বেয়া পোৱা আৰু ঘৃণাৰ মাজত পাৰ্থক্য আছে। বেয়া পালে কেতিয়াবা ভাল পাব পাৰি, ঘৃণাত যেতিয়া বস্তু ঘৃণা কৰিবলৈ শিকে, তেতিয়া সেই কামটোলৈ তেওঁ কেতিয়াও আগবাঢ়িব নোৱাৰে। গতিকে সেই বস্তুটো ঘৃণা কৰিবলৈ শিকিব লাগে, যে এই কামটো অতিশয় বেয়া, সেই কামটো কেতিয়াও কৰিব নালাগে। আৰু কাম কৰিবলৈ শিকিব লাগে। আজিকালি আমাৰ ল'ৰা ছোৱালীবোৰ কৰ্মবিমুখ হৈছে, সেইটো এটা ডাঙৰ কথা। কাম কৰিবলৈ এলাহ, ভাগৰ এনেকুৱা হৈছে, আৰু মোবাইলটো চাই বহি থাকিবলৈ পালে ভাল পায়, কিবা এটা কাম কৰিবলৈ পালে বেয়া পায়, এনেকুৱা ধৰণৰ পৰিৱেশ এটা হৈছে। গতিকে সেই যিটো কৰ্ম সংস্কৃতি, যিকোনো কাম, মই কেৱল যে অকল মানে ঘৰুৱা কাম বা এনেকুৱা, মানে যিকোনো কাম, যিটো কাম মানে পিছ হুহুকিব নালাগে, কিবা এটা কাম কৰিবলৈ ক'লে কেতিয়াও পিছ হুহুকিব নালাগে। সেই যিটো কৰ্মৰ প্ৰতি যিটো আগ্ৰহ, সেই আগ্ৰহটো বৃদ্ধি পাব লাগে। এইখিনি যদি কৰি ল'ৰা ছোৱালীয়ে বিশেষকৈ অধ্যয়নটো ৰাখিবই লাগিব। অধ্যয়ন মানে অকল পাঠ্যপুথি অধ্যয়নৰ কথা মই ক'বলৈ যোৱা নাই। অধ্যয়ন মানে হৈছে গোটেই বিস্তৃত অধ্যয়ন। আমি ব্যক্তিগত অভিজ্ঞতাৰো অধ্যয়ন কৰিব পাৰোঁ, আমাৰ পাঠ্যপুথি অধ্যয়নো কৰিব পাৰোঁ, বেলেগ সাহিত্যৰ যোগেদিও অধ্যয়ন কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ অধ্যয়ন বোলা বস্তুটো পৰিসৰ বহুত বহল। গতিকে সেই অধ্যয়নৰ যিটো মানসিকতা, সেই মানসিকতাটো ৰাখিব লাগে। তাৰমানে আপুনি এইটোৱে ক'ব বিচাৰে যে অধ্যয়নৰ মানসিকতা, কৰ্মস্পৃহা বা কৰ্ম সংস্কৃতিৰ এক বাতাবৰণ গঢ়ি তোলাৰ জৰিয়তে আমি এই অপৰাধ প্ৰৱণতা, উচ্ছৃংখলতা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰোঁ। বাইদেউ, আধ্যাত্মিক চেতনাবোধটো মানুহৰ মাজত যেন ক্ৰমাগতভাৱে কমি গৈছে। মই ভাবো ধৰ্ম আৰু আধ্যাত্মিকতা দুটা ভিন্ন বস্তু। আধ্যাত্মিক দৃষ্টিভংগীৰে আপুনি জীৱনটোক কেনেধৰণে বিবেচনা কৰে, বা আধ্যাত্মিক দৃষ্টিভংগীৰে আপুনি জীৱনটোক লৈ কি ক'ব? আধ্যাত্মিক দৃষ্টিভংগীটো মানুহৰটো প্ৰত্যেকৰে থাকে, আৰু আধ্যাত্মিকতাটো মানুহৰ লাগিবই। আৰু সেই আধ্যাত্মিকতা নোহোৱাৰ কাৰণেই আচলতে সমাজখন উচ্ছৃংখল হৈছে। কাৰণ মানুহৰ, মই ধৰ্ম বুলি মই ক'বলৈ যাওঁ, কাৰণ ধৰ্ম বিভিন্ন ধৰ্ম থাকিব পাৰে। সেই বিভিন্ন ধৰ্মৰ, সকলো ধৰ্মৰ মাজতে আধ্যাত্মিকতা আছে। হয়তো আচাৰ নীতি বেলেগ হ'ব পাৰে প্ৰত্যেক ধৰ্মৰ, কিন্তু প্ৰত্যেক ধৰ্মই যিটো মানে এটা ঐশ্বৰিকতা, যিটো শক্তি, যিটো মানে এটা অদৃশ্য যিটো শক্তি, সেই শক্তিৰ ওপৰত প্ৰত্যেক ধৰ্মই বিশ্বাস ৰাখে। আৰু সেই বিশ্বাসটোৱে কি কৰে যে মই মোৰ দৃষ্টিৰ পৰা কৈছোঁ যে আমি ধৰক আমি হিন্দু ধৰ্মৰ মানুহ, গতিকে আমি যিখিনি আচাৰ নীতি পালন কৰোঁ আধ্যাত্মিক হিচাপে, সেইখিনি আমাৰ এটা অন্তৰত প্ৰশান্তি দিয়ে, আৰু সেইখিনি আমাক বেয়া কাম কৰিবলৈ বাধা দিয়ে, বেয়া চিন্তা মনলৈ আহিবলৈ বাধা দিয়ে। গতিকে আধ্যাত্মিকতাৰ প্ৰয়োজন খুব আছে। আৰু সেই আধ্যাত্মিকতা নহ'লে মানে কি হ'ব, যে আমাৰ সমাজখনত এটা উচ্ছৃংখলতা পৰিৱেশটো যে হৈছে। কাৰণ মই কৈছোঁ যে আগতে আমি সন্ধিয়া সময়ত গোসাঁই ঘৰত প্ৰাৰ্থনা গাওঁ, আৰু আজিকালি সন্ধিয়া সময়ত বাৰলৈ ওলাই যাব।
গতিকে পাৰ্থক্যটো আপুনি চাওক যে আমাৰ সেই আধ্যাত্মিক চিন্তাটো আমাক কি দিছিলে আৰু আজিৰ সময়টোৱে আমাক কি দিছে বাইদেউ জীৱন সম্পৰ্কে আপোনাৰ কবিতা আছে মই জানো আছে এটা কবিতা পুনৰ শুনিব বিচাৰিম ঠিক আছে ধন্যবাদ কবিতাটোৰ শিৰোনাম হৈছে এই জীৱন বৰ অনুপম কিছুমান কথা ভবাতেই আৰম্ভ ভবাতেই শেষ হৈ যায় কিছুমান সপোন দেখিবলৈ লওঁতেই কুকুৰাৰ ডাকত ৰাতিপুৱাই আধা কোৱা বহু কথা কম বুলি ভাবোতেই সময়ে বৰণ সলায় ভাবত আউল লাগিলেও জীৱনৰ ছন্দ হেৰালেও এই জীৱন বৰ অনুপম সেয়েহে প্ৰতিপল আশাৰ ৰাগিনী তুলি জীৱনৰ মালিতা গাওঁ ফুল বুলি হুলকেই বাৰে বাৰে তুলি লৈ হৃদয়ৰ কৰণী ফুৰাওঁ ভাল লাগিলে বাইদেউ বৈদিক আৰু ঐতিহাসিক সময়ৰ যি নাৰী শক্তি সেই নাৰীসকলৰ তুলনাত বৰ্তমানৰ একাংশ মই সকলোকে নকওঁ একাংশ নাৰীয়ে তেওঁলোকৰ স্বকীয়তা তেওঁলোকৰ পাৰিবাৰিক দায়বদ্ধতা সামাজিক দায়বদ্ধতা জাতীয় দায়বদ্ধতা হেৰুৱাই পেলাইছে বুলি আপুনি ভাবে নেকি আচলতে সেই কথাটো সকলোখিনি নাৰীকে সামৰি পেলাই কোনো কথা ক'ব নোৱাৰে সেইকাৰণে একাংশ বুলি একাংশ শব্দটো কৈছো একাংশ নাৰীয়ে হয়তো সেই তেনেকুৱা হেৰুৱাব পাৰে কিন্তু সামগ্ৰিকভাৱে দেখা যায় যে আচলতে নাৰী সমাজে যিটো নিজৰ স্থিতি সেই স্থিতিটো হেৰুৱাইছে বুলি মই ভাবিব নোৱাৰো কিন্তু তাৰ মাজতো কিছুমান হয়তো বিচলিত হৈছে কাৰণ আমাৰ এতিয়া দেখা গৈছে যে এতিয়া যিটো মানে আমাৰ সামাজিক যিটো কাৰণ আমি বৈদিক সমাজখন তাৰ পিছৰ যিখন আমাৰ মানে ঐতিহাসিক যিখন সমাজ সেই সমাজখনৰ লগত এতিয়া আধুনিক সমাজখনৰ মিল নাই আৰু আমি মিলাবও নোৱাৰো সেই সময়ছোৱাৰ লগত আমি এতিয়া আমাৰ জীৱন যাত্ৰাৰ যিটো প্ৰণালী সেই প্ৰণালীৰ লগত আমাৰ একে নহয় গতিকে এতিয়া নাৰীয়েও দেখা গৈছে যে সকলো কিন্তু সমানে বহুত নাৰীয়েতো নিজৰ ঘৰ সংসাৰ চলাইছে নিজৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে বা সকলো দিশত আগবাঢ়ি গৈছে গতিকে সেইখিনি আমি মানে কিবা এটা পিছ পৰি গৈছে বুলি আমি ক'ব নোৱাৰো আমাৰ নাৰী সমাজ আগতে আমাৰ আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি যে আমাৰ অসমত মানে অসমত ঠিক নহয় উত্তৰ পূৰ্বাঞ্চলৰ যিসকল নাৰী সেই নাৰীসকলৰ স্থান আগৰ পৰাই বহুত ওপৰত আমাৰ ভাৰতৰ অন্যান্য ৰাজ্যতকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ নাৰী বহুত স্বাধীন আগৰ পৰাই স্বাধীন বাইদেউ আপুনি এগৰাকী লেখিকা কবি আপোনাৰ এই যাত্ৰাৰ আৰম্ভণি সেই দিনটো মনত পৰেনে আপোনাৰ মনত কেনেকুৱা এটা বীজ অংকুৰিত হৈছিল যৰ পৰা এই আপুনি যাত্ৰা আৰম্ভ কৰিলে আৰু আপুনি বৰ্তমান এগৰাকী শিক্ষয়িত্ৰী মানৱ সম্পদ গঢ়াৰ লগত আপুনি জড়িত এটা দীঘলীয়া সময় দিনটোৰ প্ৰায় সময়ছোৱা আপুনি শিক্ষকতা বৃত্তিটোৰ লগত নিজক জড়িত ৰাখিব লগা হৈছে তাৰোপৰি আপুনি বহু প্ৰবন্ধ কবিতা আপুনি সমাজৰ বাবে উলিয়াই দিছে কেনেকৈ সম্ভৱ হৈছে সেই দিনটোৰ পৰা এতিয়ালৈকে অলপ কওকচোন মই আচলতে সৰুৰে পৰা এইবোৰ লিখা মেলা কৰিছিলো আৰু পঢ়ি থকা সময়ত মই খুব ডিবেটো কৰিছিলো লগত মোৰ ডিবেটত খুব মানে ইণ্টাৰেষ্ট আছিলে খুব ৰাপ আছিলে আৰু তাৰপিছত কলেজলৈকে মই বহুত ডিবেট কৰিলো বা যিয়ে নহওক মই তেতিয়া মানে প্ৰথম মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আছিলো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰতে মই প্ৰথম কবিতা লিখিবলৈ আৰম্ভ কৰিছিলো আৰু মোৰ প্ৰথম কবিতাটো আছিলে শৰতৰ আগমনত সেই কবিতাটোৱে মই প্ৰথম লিখিছিলো আৰু মানে কলেজত সেইটো কম্পিটিশ্যনত মই জইন কৰিছিলো আৰু সৌভাগ্য যে সেইটোৱে মই প্ৰথম পুৰস্কাৰ পাইছিলো কলেজত আৰু তেতিয়াৰ পৰা মই কলেজৰ পৰা পঢ়াৰ পৰা মই লিখা মেলা কৰি থাকো অকল কবিতাই নহয় যেতিয়াই মই প্ৰবন্ধ লিখো আৰু প্ৰবন্ধ মই প্ৰথম হয় আৰু মানে সেইটো মানে কিবা এটা নিচা হৈ গৈছিলে মানে লিখো আৰু পুৰস্কাৰ পাওঁৱে মানে এনেকুৱা ধৰণৰ এটা মানে হেৰি হৈ গৈছিল আৰু তাৰপিছত বিয়া বাৰুৰ কথা আহি গ'ল সেইটো অধ্যায় মানে ষ্টপ হৈ গ'ল আৰু তাৰপিছত মই মানে কি মানে এনেকুৱা জীৱনত আচলতে কিছুমান বৰ দুৰ্ভাগ্যজনক সময় কিছুমান আহি পৰেতো মাজে মাজে তাৰপিছত যেতিয়া বিয়া হলো বিয়া হোৱাৰ পিছত অকলশৰীয়া এটা পৰিৱেশ হৈ গ'ল ল'ৰা জন্ম হ'ল ল'ৰা লোকৰ হাতত এৰি থৈ গুচি যাওঁ চাকৰি কৰিবলৈ গতিকে সেই সময়ছোৱা মানে মই যে কোন আছিলো মই যে লিখিছিলো কিবা কৰিছিলো সেই কথাবোৰ মানে মই পাহৰি যোৱাৰ নিচিনা হৈ গ'লো তাৰপিছত ইতিমধ্যে ল'ৰা ডাঙৰ হোৱাৰ পিছত আৰু মই অলপ মুকলি হলো হোৱাৰ পিছত মোবাইল আহিলে তেতিয়াতো আমাৰ সেই সময়তো মোবাইলো নাছিলে মোবাইল আহিলে মোবাইলত মই যেতিয়া মোবাইলটো ললো আৰু লোৱাৰ পিছত লিখিবলৈ প্ৰথম আৰম্ভ কৰিলো মোবাইলত
মোবাইলত প্ৰথম কবিতা লিখিলো আগত লিখা কবিতা আছিলে দিলো তাৰপিছত নতুনকৈ লিখি দিলো তেতিয়া সময় অলপ উলিয়াই পাইছিলো আৰু সন্ধিয়া সময় পা লৰাই পঢ়ি থাকে মই মোৰ নিজৰ পঢ়া টেবুলত বহো তাৰপিছত তেনেকৈ লিখা আৰম্ভ কৰিলো পিছৰ ষ্টেজটো দেই তাৰপিছত ইতিমধ্যে মানে কি হ'ল মোৰ অগ্ৰদূতত মই প্ৰায় লিখো এতিয়া আমি নিয়মীয়াকৈ লিখো প্ৰায় তেতিয়া মানে অগ্ৰদূতৰ এজন বায়োডাটাখিনি বিচাৰিলে তেখেতে মানে ফেচবুকতে পালে মোক পাই বায়োডাটাখন মই পঠাই দিলো পঠোৱাৰ পিছত ক'লে যে মানে আপুনি মানে আমাৰ অগ্ৰদূত লিখক এনেকৈ ক'লে তাৰপিছত মই অগ্ৰদূত লিখা পঠাবলৈ আৰম্ভ কৰিলো তাৰপৰা ইতিমধ্যে মই আমাৰ অৰুণ গোস্বামী ছাৰক লগ পালো অৰুণ গোস্বামী ছাৰে মোক যথেষ্ট উদগনি দিলে তেখেতে মানে মোক খুব প্ৰশংসা কৰিলে ভাল পালে তাৰপিছত জ্যোতিপ্ৰদ দেৱচৌধুৰী ছাৰ গুৱাহাটী নতুন অসমৰ বাণী প্ৰকাশৰ তেখেতে মোৰ 4 নম্বৰ যিখন কবিতা পুথি তেখেতে নিৰ্বাচন কৰি তেখেতে উলিয়াইছে কিতাপখন কবিতা পুথিখন চন্দন চেতিয়াই সেইখনত মানে হেৰি কৰিছে সপোন নেদেখাব অনিৰুদ্ধ সেই কিতাপখন সেইখন তেখেতে উলিয়াইছে সম্পূৰ্ণ আৰু তাৰপিছত ইতিমধ্যে মই যেতিয়া তেনেকৈ আৰম্ভ কৰিলো কৰাৰ পিছত এদিন মানে মোলে কনকখেন ডেকা ছাৰে ফোন কৰিছে শ্ৰদ্ধেয় আৰু তেতিয়া মানে মোৰ মনটো মানে ইমান ভাল লাগিছে যেতিয়া ফোনটো এনেকৈ প্ৰথমতে অগ্ৰদূতৰ বেলেগ এজনে মানে মোক ফোন কৰি যে ছাৰে আপোনালোক কথা পাতিব বিচাৰিছে যে মই ছাৰ পেপাৰত লিখাখিনি দি আছিলে কবিতা দি আছিলে তেতিয়া কবিতা নহয় মই তেতিয়া মানে কবিতাও পঠাওঁ মাজে মাজে কবিতাও পঠাওঁ প্ৰবন্ধও পঠাওঁ আৰু যিটো অগ্ৰদূতৰ খোলা মঞ্চ আছিলে সেই খোলা মঞ্চত মই প্ৰায় নিয়মীয়াকৈ লিখি থাকোঁ আৰু তেতিয়া মানে ছাৰে মোৰ লেখা এটা পঢ়ি খুব ভাল পালে মানে ভাল পাই ছাৰে মোলৈ ফোন কৰিলে আৰু ফোন কৰি পেলাই ক'লে যে তুমি মানে এইটো মানে অলপ বহলকৈ এনেকৈ লিখি মেলাই দিয়া এনেকুৱা এনেকৈ ক'লে আৰু কি আছিলে বিষয়টো মই ঠিক পাহৰিছোঁ আৰু দেই এতিয়া বহুত দিন হ'লতো আৰু তাৰপিছত ছাৰে যেতিয়া মোক তেনেকৈ ক'লে মোৰ মানে এটা আত্মবিশ্বাস এটা জাগি উঠিলে মানে যে মই লিখিব পাৰিম মানে এনেকুৱা এটা লাগিলে আৰু ইফালে অৰুণ ছাৰে মোৰ কবিতা তেখেতে আবৃত্তি কৰি মোলৈ পঠাই দিয়ে আৰু খুব প্ৰশংসা কৰে ভাল পায় গতিকে মই মানে এটা মোৰ আত্মবিশ্বাস এটা আকৌ আহিলে যে মই মানে পাৰিম মানে লিখিব এনেকুৱা এটা ভাৱ এটা আহি গ'ল আৰু অহাৰ পিছৰ পৰা তাৰপিছত আৰু কণ্টিনিউ লিখি আছো আৰু এতিয়া মানে অগ্ৰদূতটো নিয়মীয়াকৈ লিখো বেলেগ আৰু মেগাজিন আকৌ এতিয়া প্ৰতিদিনতো সেইদিনা ওলাইছে এটা প্ৰবন্ধ এনেকৈ অটো লিখো আৰু মানে লিখি থাকো এতিয়া ব্যস্ততা আহি পৰিছে আপুনি আপোনাৰ প্ৰতিভাৰ জোৰত বহুখিনি বঁটা লাভ কৰিছে সম্বৰ্ধনা লাভ কৰিছে আৰু বিভিন্ন মঞ্চই আপোনাক যোগ্য সন্মান আগবঢ়াইছে আমি সেইসমূহৰ বিষয়ে সবিশেষ জানিব বিচাৰিম ক'ত কেনেকৈ আপুনি বঁটা লাভ কৰিছে ক'ত আপোনাক সম্বৰ্ধিত কৰা হৈছে অলপ জানিব বিচাৰিম সেইখিনিতো বহুত ঠাইতে হৈছে আৰু প্ৰথমতে মই বিশেষভাৱে মোৰ ভাল লাগিছিলে যেতিয়া মই শিক্ষকতাৰ কাৰণে কৃতি শিক্ষকৰ বঁটা পাইছিলো সেইটো মোৰ আটাইতকৈ শ্ৰেষ্ঠ জিলা ভিত্তিত পাইছিলো মই সেইটো মোৰ শ্ৰেষ্ঠ জীৱনৰ মানে এটা সম্পদ বুলি মই ভাবিছো কাৰণ কামৰ এটা ভাল স্বীকৃতি মানুহক বহুত উৎসাহ যোগায় আৰু সেইকাৰণে মোৰ বহুত মানে ভাল লাগিছিলে আৰু তাৰপিছত তেনেকৈ মেঘমল্লাৰ বঁটা পাইছিলো তাৰপিছত দৈনিক সংবাদৰ বঁটা পাইছিলো তাৰপিছত দিগদৰ্শনৰ পৰা বঁটা পাইছিলো এনেকৈ বিভিন্ন ঠাইতো সম্বৰ্ধনা জনাইছে বা বিভিন্ন ঠাইত কিবা কিবি উন্মোচন কৰিবলৈ মাতে উদ্বোধন কৰিবলৈ মাতে বা এনেকুৱা ধৰণৰ মানে এতিয়া ঠিক হিচাপ দিব নোৱাৰিম আৰু মই বিভিন্ন ঠাইতো যাওঁ য'ত মাতে ক'ৰবাত কবিতা চবিতা হেৰিলেও পাতে অনুষ্ঠান মাতে এতিয়ালৈকে বাইদেউ আপোনাৰ কবিতা পুথি কেইখন প্ৰকাশ পাইছে এতিয়া কবিতা পুথি 3খন আৰু প্ৰবন্ধ সংকলন 1খন নাম কেইটা অলপ কবিতা পুথি প্ৰথমখন হৈছিলে এটা সূৰ্যৰ অপেক্ষাত আৰু সেইখনেই মোৰ প্ৰথম কবিতা পুথি আৰু সেইখন কবিতা পুথি সঁচা কথা ক'বলৈ গ'লে আমাৰ বাবুল বৰুৱা আংগুৰি বাবুল বৰুৱা হেঁচাতহে কবিতা পুথিখন ওলাইছিলে আৰু তাৰ পিছত 2খন ওলাইছিলে এখন নৈপৰীয়া মানুহৰ কথাৰে হয় আৰু প্ৰবন্ধ সংকলন এখন স্বনিৰ্বাচিত প্ৰবন্ধ সংকলন সেইখন দিগদৰ্শনে উলিয়াইছিলে যোৰহাটৰ আৰু তাৰপিছত যিখন মই যে এইখন কৈছো সপোন নেদেখাব অনিৰুদ্ধ সেইখন মোৰ নিৰ্বাচিত কিছুমান কবিতা লৈ সেই শ্ৰদ্ধেয় জ্যোতিপ্ৰদ দেৱচৌধুৰী ছাৰ নিশ্চয় নাম হৈছে গুৱাহাটী তেখেত নতুন অসমৰ স্বত্বাধিকাৰী আৰু তেখেতে মানে বাণী প্ৰকাশ যিখন গুৱাহাটীৰ পুৰণা যিটো প্ৰকাশন গোষ্ঠী সেই বাণী প্ৰকাশৰ তেখেতে মানে মোৰ পৰা নিৰ্বাচিত কিছুমান কবিতা লৈ পেলাই সেইখন তেখেতে নিজে উলিয়াইছিলে আৰু আটাইতকৈ সৌভাগ্যৰ কথা কি যে সেইখন মানে গুৱাহাটীৰ যিখন মানে অসম চৰকাৰৰ যিটো লাইব্ৰেৰী সেই লাইব্ৰেৰীলে মানে বাণী প্ৰকাশৰ পৰা 10খন কিতাপ বিচাৰিছিলে আৰু তাৰ ভিতৰত মানে সেই কিতাপখনো আছিলে গতিকে সেই কিতাপখনো তাত সংগ্ৰহ হৈছে এটা আমাৰ আমগুৰিবাসীৰ বাবে গৌৰৱৰ কথা যে আমগুৰিৰ এগৰাকী কবিৰ এই কিতাপখন অসম চৰকাৰৰ এটা লাইব্ৰেৰী আজি সংগ্ৰহিত হৈ আছে এটা আমগুৰিবাসীৰ বাবে এটা
সন্মানৰ কথা বাইদেউ প্ৰতিজন পুৰুষ মহিলাৰে জীৱনক লৈ পৰিকল্পনা থাকে নিশ্চয় আপুনিও তাৰ ব্যক্তিত্ব নকৰে অনাগত দিনৰ পৰিকল্পনাখিনি কেনেধৰণে প্ৰস্তুত কৰিছে এয়া আপোনাৰ চাকৰিকালীন জীৱনৰে হওক বা অৱসৰকালীন সময়ৰে হওক অনাগত দিনৰ পৰিকল্পনা কি আপোনাৰ অন্য পৰিকল্পনা একো নাই মাত্ৰ মই লিখা মেলাই সাহিত্য কাৰ্যতে আচলতে মই ব্যস্ত থকাই মোৰ মানে একমাত্ৰ চিন্তা বুলি ক'ব পাৰি বাইদেউ শেষত আসাম লাইভ 7ৰ দৰ্শকৰ বাবে আপুনি কি ক'ব বিচাৰিব মই শেষত আসাম লাইভ 7ৰ দৰ্শকসকলক আমাৰ বাপতিসাহোন ৰঙালী বিহু পাই আছেহি গতিকে ৰঙালী বিহুৰ আন্তৰিক শুভ কামনা আৰু প্ৰীতি আৰু উল্লেখ জনাইছো আৰু এই চেগতে আগন্তুক অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা উল্লেখ জ্ঞাপন কৰিছো পুনৰবাৰ ধন্যবাদ জনাইছো আজিলৈ আমি ইমানতে সামৰণি মাৰিছো নমস্কাৰ